ভাৰতবৰ্ষৰ যিগৰাকী তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যিগৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায় সেইগৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু গণতন্ত্ৰক মখিমূৰ কৰিছিলো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰো আৰু তেওঁলোকে ভাৰতবৰ্ষৰ লোকতন্ত্ৰৰ সেনানীসকল আৰু জৰুৰী অৱস্থাৰ সময়ত অক্লান্ত ত্যাগ কৰা ব্যক্তিসকলৰ ওচৰত ক্ষমা খোজা উচিত যে সেয়া কংগ্ৰেছ দলৰ ভুল সিদ্ধান্ত আছিল আৰু কংগ্ৰেছ দলে আজি ভাৰতৰ ৰাইজৰ ওচৰত বিনা চৰ্তে জৰুৰী অৱস্থা ঘোষণাৰ বাবে ক্ষমা খুজিছে যেতিয়ালৈকে কংগ্ৰেছৰ নেতাসকলে জৰুৰী অৱস্থাৰ বিষয়ে ক্ষমা নুখুজে সেই মুহূৰ্তলৈকে ভাৰতৰ সংবিধানখন হাতত লৈ সংবিধান ৰক্ষাৰ কথা কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই নৈতিকতাৰ কাঠামোত সদায় তেওঁলোক পৰাজিত হৈ থাকিব আৰু ভাৰতৰ ইতিহাসে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে 1975 চনৰ 25 জুন তাৰিখে নিশা 12 বজাত ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই গণতন্ত্ৰক হত্যা কৰি জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল কেবিনেটৰ সিদ্ধান্ত নাছিলে আৰু ভাৰতবৰ্ষৰ বিবেকক ই প্ৰচণ্ড আঘাত দিছিলে 1975 চনৰ 25 জুনৰ দিনটো আছিল ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰত কুঠাৰাঘাত সমগ্ৰ ভাৰতীয় মন আৰু চিন্তাৰ ওপৰত কুঠাৰাঘাত অকল সেই নাছিল ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰসমূহক নিলম্বিত কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয় যাক আমি মৌলিক অধিকাৰ ৰক্ষক বুলি কওঁ যাক আমি ন্যায়ৰ গৰাকী বুলি কওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়েও সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰত নিলজ্জভাৱে আত্মসমৰ্পণ কৰিছিল ভাৰতৰ সুপ্ৰিম কোৰ্টে মেজৰিটি 2 মাইনৰিটি 1 ৰায়ৰ জৰিয়তে কৈছিল যে জৰুৰী অৱস্থাৰ সময়ত সংবিধানৰ 21 নম্বৰ অনুচ্ছেদটো নিলম্বিত কৰি ৰাখিব পাৰি য'ত মানুহৰ জীৱনৰ অধিকাৰ সন্নিবিষ্ট কৰা হৈছে অৰ্থাৎ জৰুৰী অৱস্থাৰ সময়ত মানুহক গ্ৰেপ্তাৰ কৰিব পাৰি আদালতৰ অনুমতি নোহোৱাকৈ তেওঁলোকক বন্দী কৰি ৰাখিব পাৰো আৰু বন্দী অৱস্থাত কোনোবাই যদি নিজৰ জীৱনো ত্যাগ কৰিব লাগে তাৰ বাবেও তদানীন্তন চৰকাৰখন কেতিয়াও দায়বদ্ধ নহব ইমাৰ্জেন্সিৰ যি কলা অধ্যায় we must not forget at the same time we must not repeat যদি আমি পাহৰি যাওঁ ই আকৌ ভাৰতলৈ উভতি আহিব কিন্তু এনেকৈ যদি 1975 চনৰ 25 জানুৱাৰীৰ কলা দিনটো ভাৰতৰ নৱ প্ৰজন্মই বছৰে বছৰে স্মৰণ কৰে তেতিয়াহলে আমি বিশ্বাস কৰো যে ভাৰতত আকৌ কেতিয়াও ইন্দিৰা গান্ধীৰ জন্মও হ'ব নোৱাৰে আৰু জৰুৰী অৱস্থা উভতি আহিব নোৱাৰে আৰু সেই কাৰণে এই দিনটো স্মৰণ কৰা এই দিনটোৰ ইতিহাসৰ বিষয়ে জনা আৰু এই দিনটোৰ পৰৱৰ্তী সময়ত 21 মাহ ধৰি ভাৰতত চলা নিখংখ অত্যাচাৰৰ বিষয়ে বুজি পোৱা অনুভৱ কৰা আমাৰ নৱ প্ৰজন্মৰ দায়িত্ব ভাৰতবৰ্ষৰ যিগৰাকী তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল জালিয়ানাবাগৰ ঘটনাৰ বিষয়েও ব্ৰিটিছে দুখ প্ৰকাশ কৰিছে হিৰোশ্বিমা নাগাসাকিৰ পাৰমাণৱিক বোমৰ পিছতো আমেৰিকাৰ বহু ৰাষ্ট্ৰপতিয়ে হিৰোশ্বিমাত গৈ নিজৰ
এক প্ৰকাৰে ভুলৰ অনুশোচনা কৰিছে কিন্তু কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায় আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যি গৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায় সেই গৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু গণতন্ত্ৰক মখিমূৰ কৰিছিলো তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰো আৰু তেওঁলোকে ভাৰতবৰ্ষৰ লোকতন্ত্ৰৰ সেনানীসকল আৰু জৰুৰী অৱস্থাৰ সময়ত অক্লান্ত ত্যাগ কৰা ব্যক্তিসকলৰ ওচৰত ক্ষমা খোজা উচিত যে সেয়া কংগ্ৰেছ দলৰ ভুল সিদ্ধান্ত আছিল আৰু কংগ্ৰেছ দলে আজি ভাৰতৰ ৰাইজৰ ওচৰত বিনা চৰ্তে জৰুৰী অৱস্থা ঘোষণাৰ বাবে ক্ষমা খুজিছে যেতিয়ালৈকে কংগ্ৰেছৰ নেতাসকলে জৰুৰী অৱস্থাৰ বিষয়ে ক্ষমা নোখোজে সেই মুহূৰ্তলৈকে ভাৰতৰ সংবিধানখন হাতত লৈ সংবিধান ৰক্ষাৰ কথা কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই নৈতিকতাৰ কাঠামোত সদায় তেওঁলোক পৰাজিত হৈ থাকিব আৰু ভাৰতৰ ইতিহাসে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে